মোৰ ছোৱালীজনীৰ কি গতি হ'ব বাৰু? এনেকৈ হ'লে দেখোন তাইৰ সংসাৰখন নৰবগৈ। এতিয়ালৈকে জোৱাইও আমাৰ ঘৰলৈ নহা হ'ল। ছোৱালীজনী ইমান খা খবৰ নৰখা হৈছে। সি যদি বেলেগক বিয়া পাতি পেলায় তেতিয়া মোৰ ছোৱালীজনী কি গতি হ'ব? হে ভগৱান, তুমি কিবা এটা ৰাস্তা দেখুওৱা প্ৰভু। মই যিমান দিন তোমাৰ ভক্তি কৰিছো, গোটেই ভক্তিৰ ফল মোৰ ছোৱালীজনীক দি দিয়া প্ৰভু। মোৰ এটা ল'ৰা এজনীয়ে ছোৱালী, সিহঁত দুইটাক বৰ মৰমত ডাঙৰ কৰিছিলোঁ। ল'ৰাটোৱে টুক টুক টাক টাককৈ কিবা এটা কাম কৰি ঘৰখন চলাই আছে। বোৱাৰীয়ে মই খাউৰিয়াহে, এতিয়া আকৌ তাইও আহি তাৰ টেটুতে লাগিছে। সিনো কিমান চলাব আৰু ঘৰখন? সেইবোৰ চিন্তাই মোক আগুৰি আগুৰি ধৰিছে। মোৰ ছোৱালীজনী কি হ'ব বাৰু? মা, কি হ'ল? আপুনি এনেকৈ বহি বহি কান্দি আছে? কান্দা বাহিৰেনো মোৰ আৰু কি উপায় আছে? মোৰ ছোৱালীজনী কি হ'ব এতিয়া? বোৱাৰী, তোমালোকে তাইক গোটেই জীৱন এনেকৈ ৰাখিবানে? যদি তোমালোকে তাইক দলিয়াই দিয়া তেনেহ'লে তাই কলৈ যাবগৈ? কি কৰিব? মা, আপুনি এনেই বেমাৰী মানুহ, তাতে আকৌ বয়স হৈছে। আপুনি বেছিকৈ চিন্তা কৰি থাকিলে আপোনাৰ গাটো বেয়া হ'ব নহয়। মই জানো ভণ্টিৰ কাৰণে আমাৰ সকলোৰে চিন্তা হৈ আছে, মোৰো চিন্তা হৈ আছে, মানুহজনৰো হৈ আছে, আৰু আপোনাৰনো কিয় নহ'ব? আপুনি মাক তাই। কিন্তু চিন্তা থাকিল বুলি এনেকৈ কান্দি কুটি থাকিলে আমাৰ সমস্যা সমাধান হ'ব জানো? আমি নিজকে কষ্ট দিয়াহে হ'ব। আপুনি নাকান্দিব মা, সকলো ঠিক হৈ যাব। আপুনি চাই থাককচোন। কেনেকৈ ঠিক হ'ব বোৱাৰী? তাই দেখোন সেইখন ঘৰলৈ যোৱাই নাম নলয়। আজিকালি জোৱাইও খবৰ খাতি ল'বলৈ এৰি দিছে। তাই যদি সেইখন ঘৰলৈ নাযায় তাইকনো সেইখন ঘৰৰ মানুহে কেনেকৈ ভাল পাব? তাইক মই কি কৰি বুজাওঁ, একো ভাবি পোৱা নাই অ' বোৱাৰী। কেনেকৈ ঠিক হ'ব নাজানো, কিন্তু মা আপুনি ভগৱানৰ ওপৰত বিশ্বাস ৰাখক, এদিন সকলো ঠিক হৈ যাব। ভগৱানৰ ওপৰত মোৰ বিশ্বাস নোহোৱা হৈ গৈছে বোৱাৰী। মই তেওঁক ইমান খাটিছোঁ, ইমান কৈছোঁ মোৰ ছোৱালীজনী সংসাৰখন চিধিল লগাই দিয়ক, কিন্তু তেওঁ মোৰ এটাও কথা নুশুনে দেখোন। আজিলৈকে মোৰ ছোৱালীজনী সেইখন ঘৰলৈ যোৱাই নাম নোলোৱা হ'ল। সেইখন ঘৰৰ মানুহেও খবৰ এটা নোলোৱা হ'ল। কি হ'ব মোৰ ছোৱালীজনীৰ সংসাৰখন? কি হ'ব তাইৰ ভৱিষ্যতটো? কি হ'ব? তাই এনেকৈ এখন ঘৰত সদায় থাকিলে তোমালোকে জানো তাইক সদায় মৰম কৰি ৰাখিবা? কেতিয়াবা যদি তাইক দলিয়াই দিয়া তাই কলৈ যাবগৈ, ক'ত থাকিব? এইবোৰ চিন্তাই মোক খুলি খুলি খাইছে বোৱাৰী, খুলি খুলি খাইছে। মা, এইখিনি সময়ত আমি ধৈৰ্য ধৰিব লাগিব। কি কৰিব পাৰোঁ চাওঁচোন বাৰু। তাইৰ সংসাৰখন এনেকৈ চকুৰ আগতেতো ধ্বংস হৈ যাবলৈ দিব নোৱাৰোঁ। কিবা এটাতো কৰিবই লাগিব। কি কৰা, কিন্তু মোৰ ছোৱালীজনীৰ সংসাৰখন বচোৱা বোৱাৰী, তাইৰ সংসাৰখন বচোৱা। বৌ, তুমিনো কি কৰি আছা ইয়াত? মই ইমান সময়ৰ পৰা মাতি আছোঁ। যোৱাচোন, মোৰ কাৰণে চাহ একাপ আনাগৈ। তেতিয়া তুমি দিয়া চাহকাপ মই খোৱালে ঠাণ্ডাই হৈ গ'ল। ঠাণ্ডা চাহ খাই বৰ বেয়া পাওঁ। গৰমে গৰমে চাহকাপ খোৱা মজাই বেলেগ নহয় জানো? যোৱাচোন, মোৰ কাৰণে চাহ একাপ বনাই লৈ আহা গৰমে গৰমে। অঁ, তুমি মোক মাতি আছিলা নেকি? শুনা নাপালোঁ নহয়। ৰ'বা, মই এতিয়াই চাহ বনাই আনোগৈ। মা, আপুনিও খাব নেকি চাহ একাপ? অঁ, মা, তুমি দেখোন কান্দি আছা। তুমি কিয় এনেকৈ কান্দি আছা? কোনোবাই কিবা ক'লে নেকি? নাই, মই নাই কন্দা। এনেই মনটো বেয়া লাগি আছে, সেইকাৰণে মন মাৰি বহি আছোঁ। তোমাৰনো আকৌ মন বেয়া কৰিবৰ কাৰণে কিডাল হ'ল? বৌ, যোৱা, মাৰ কাৰণেও গৰমে গৰমে চাহ একাপ লৈ আনা। গৰমে গৰমে চাহ একাপ বনাই খুৱাই দিলে মন গা সকলো ভাল হৈ যাব। অঁ, হ'ব দিয়া। ভণ্টি, তুমি মাৰ লগত কথা পাতা, মই তোমালোকৰ কাৰণে চাহ আনোগৈ। অঁ, যোৱা। মা, কি হৈছেনো? তুমি কিয় এনেকৈ বহি আছা? মোক সঁচা কথা কোৱাচোন, বৌয়ে কিবা ক'লে নেকি তোমাক? বৌৰ লগত কিবা লাগিছা? নাই, একো হোৱা নাই। বোৱাৰীৰ লগতনো কেনেকৈ কাজিয়া কৰিম? তাই কাজিয়া কৰা মানুহেই নহয়, আৰু তাই যদি কাজিয়া কৰা মানুহ হ'ল হয় তই এনেকৈ এইখন ঘৰত থাকিবই নোৱাৰিলি হয়। বাৰু মাজনী, তই ঘৰলৈ যোৱা কথা চিন্তা কৰিছনে? নে এনেকৈ থাকিম বুলি ভাবিছ? আৰু জোঁৱাই খবৰ খাতি লৈছেনে নাই? সেইবোৰ কথা মোক সুধি নাথাকিবা দেই মা। মই সেইবোৰ কথা উত্তৰ দি থাকিব নোৱাৰোঁ। মই এইখন ঘৰত থাকি ভাল পাওঁ, মোক ইয়াতে থাকিবলৈ দিয়া। মই তালৈ নাযাওঁ। তালৈ গ'লে মোক ইমান কাম পাচি থাকে, ইমান কাম কৰিব লগা হয়। মই বৌ আৰু তুমি মোক যিমান মৰম কৰা, এইখন ঘৰলৈ আহিলে মই যিমান আৰাম পাওঁ, সেইখন ঘৰলৈ গ'লে মই সিমান কষ্ট পাওঁ। সেইখন ঘৰৰ মানুহে মোক মন কৰা মানুহৰ দৰে ৰাখে। মই সকলোকে বনাই বনাই দি থাকিব লাগে, কিন্তু মোক কোনেও চাহ একাপো বনাই নোখোৱায়। মোৰ কিমান বেয়া লাগে। মই সেইকাৰণে নাযাওঁ, মই ইয়াতে থাকিম। কিন্তু মাজনী, কোনো কিন্তু নাই মা। মই থকাৰ কাৰণে তুমি বেয়া পাইছা নেকি? কিনো কথাবোৰ কৈছ? তই থকাৰ কাৰণে মই আকৌ কিয় বেয়া পাম? কিন্তু তই এতিয়া এইখন ঘৰৰ আলহী হৈ আহিলেহে ভাল দেখি, এনেকৈ সদায় কাৰণে থাকিলে ভাল নেদেখি।
তাৰ উপৰিও তোৰ সংসাৰখন ভাগি যায় বুলিহে মোৰ বৰ চিন্তা হয়। তই কি কৰিছ মই নাজানো আৰু। নাযাওঁ মা, মই সেইখন ঘৰলৈ আৰু এতিয়া ঘূৰি নাযাওঁ। মই ইয়াতে থাকিম, সদায় কাৰণেই থাকিম। কিয়, দাদাই মোক ৰাখিব নোৱাৰিব নেকি? কিয় নোৱাৰিব, পাৰিব। কিন্তু ককাইৰে ৰাখিলে বুলি তই এইখন ঘৰত থাকিব নোৱাৰিবি নহয়। তোৰ এখন নিজৰ ঘৰ আছে, এখন ঘৰৰ তই বোৱাৰী। সেইখন ঘৰৰ প্ৰতি তোৰ কিছুমান দায়িত্ব আছে, সেইবোৰ তই বুজি পাব লাগে, বুজিছ? মই সকলো বুজি পাইছোঁ। মই থকাৰ কাৰণে তুমি অশান্তি পাইছা ন? তুমি কেনেকুৱা মাক মা? নিজৰ ছোৱালীজনী ঘৰত থাকিলে লোকে ভাল পায়, আৰু তুমি অশান্তি পোৱা? তুমি কোৱা কথাখিনি এতিয়া মোক বৌয়ে ক'ব লাগিছিল, কিন্তু বৌয়ে নোকোৱাকৈ তুমি কৈছা। তাৰমানে কি, তুমিহে মোক বেয়া পোৱা ন? নহয় মাজনী, তই আকৌ কেলে ভুল বুজিছ। মই তোৰ মাৰে, সেইকাৰণেহে কৈছোঁ কথাখিনি। হ'ব মা, তুমি মোক উপদেশ দিব নালাগে। মই কি কৰিব লাগে কি কৰিব নালাগে ভালদৰে বুজি পাওঁ। তোমাৰ ওচৰলৈ আহি কথা পাতাই মোৰ ভুল হ'ল। তুমি মোৰ মনটোহে বেয়া লগাই দিলা। মই বৌৰ ওচৰলৈকে যাওঁ, গৰমে গৰমে চাহকাপ খাই লওঁগৈ। দে, নকওঁ দে। তই যদি আৰু বেয়া পাওঁ তেনেহ'লে সেইবোৰ কথা নকওঁ বাৰু। তই এটা কাম কৰচোন, তই যদি বোৱাৰীৰ ওচৰলৈ যাওঁ, বোৱাৰীক শাক পাচলিখিনি কৰি দেগৈ, তেতিয়া বোৱাৰীয়ে অকণমান আজৰি পাব। নোৱাৰোঁ দেই, নোৱাৰোঁ। মই সেইবোৰ শাক পাচলি কাটিবলৈ নোৱাৰোঁ। বৌ আছে নহয়, বৌয়ে কৰিব। আৰু বৌয়ে যদি নোৱাৰে তুমি কৰি দিয়াগৈ, যোৱা। মোক সেইবোৰ পাচি নাথাকিবা, বুজিছা? মোক অকণমান আৰাম কৰিবলৈ দিয়া। ৰাতিটো টোপনি অহা নাই, মোবাইলটো চাই কটাইছোঁ। এতিয়া অকণমান শুই লওঁগৈ। সেয়া এই এলেহুৱা স্বভাৱটোৰ কাৰণেই তাই গিয়েকৰ ঘৰত টিকিব নোৱাৰি ইয়াত আছেহি। মই জানো নহয়, এতিয়া ক'লেও তাই মোক বেয়া পাব। বোৱাৰীক ময়ো অকণমান সহায় কৰি দিওঁগৈ। বোৱাৰীজনী বৰ কষ্ট হৈছে। মা, অ' মা, মই গাঁৱতকৈ গৈ ঝৰ্ণাহঁতৰ ঘৰৰ পৰা আহোঁগৈ। আপুনি ঘৰতে নাথাকিব জানো? কোনোবাই যদি মোক বিচাৰি আহে নাই বুলি ক'ব, আৰু মই আহি আপোনাক চাহ বনাই দিমহি। মই ঘৰতে থাকিম বাৰু, কিন্তু বোৱাৰী তুমি বেছি দেৰি নকৰিবা, সোনকালে আহিবা। কিবা কথাত যোৱা নে এনেই যোৱা? তেনেকুৱা বিশেষ কথা নহয়, কিন্তু গোটৰ কথা এটা কৈ থৈ আহোঁগৈ। বাৰু যোৱা, সোনকালে আহিবা, যোৱা। অ' মা, মা, বৌ ক'লৈ গ'লনো? মোৰ ইমান মালপোৱা কেইটামান খাবলৈ মন গৈছে, বনাব লাগিছিল। ক'লৈ গৈছেনো? কিবা গোটৰ কথাত ঝৰ্ণাহঁতৰ ঘৰলৈ গৈছে। ঘৰত কাম বন নথকা মানুহৰ দৰে গোটৰ কামত ঘূৰিবলৈ গৈছে। আহিব নহয়, তই ইমান কেলে হাহাকাৰ কৰিছ? তোৰ মালপোৱাহে খাবলৈ মন গৈছে, বৌয়ে আহিলে বনাই দিবহি। হয় দিয়া, তোমাক কথা কৈনো কি লাভ আছে? তুমিতো এনেও মোক কৰি নিদিয়া, বৌয়েহে কৰি দিব। যাওঁ মই ৰুমলৈকে। এই ছোৱালীজনী কি হ'ব নাজানো আৰু মই। অঁ, পপি দেখোন। বহি আহচোন। ঝৰ্ণা বৌ, নালাগে দিয়ক, মই দেৰি নকৰোঁ। ঘৰত বহুত কাম আছে, সোনকালে যাওঁগৈ গোটৰ হিচাপখিনি কৰি। কিনো যাওঁ কৈ থাক, ঘপককৈ দেখোন আহিবলৈকে নোৱাৰ। আজি আহিছোঁ আৰু বহচোন অকণ, চাহ একাপ বনাওঁগৈ, খাই ল, অকণমান কথাও পাতোঁ। বৌ, দেৰি কৰি নাথাকোঁ দিয়া। হেৰি, ঘৰত আকৌ মা ভণ্টি আছে নহয়, সিহঁতক ইয়াৰ পৰা গৈ চাহ বনাই দিবগৈ লাগিব। হেৰি নহয় পপি, কথা এটা সুধিম বুলি ভাবি পাহৰিয়ে থাকোঁ। আজি চান্স পাওঁতে সুধোঁ বাৰু। হেৰি নহয়, তোৰ সেই ননন্দজনী কিয় ইয়াতে থাকেহি আকৌ? গিয়েকৰ ঘৰত নাযায় নেকি? প্ৰথমতে দেখোন তাতে আছিল, আকৌ কি লাগি আহিলনো? শহুৱেকৰ ঘৰৰ মানুহ বেয়া নে তাই বেয়া, নে গিয়েকটো বেয়া? শহুৱেকৰ ঘৰৰ মানুহে তাইক অত্যাচাৰ কৰে নেকি? বৌ, কোন ভাল কোন বেয়া নাজানো, কিন্তু তাই তাত থাকি একেবাৰে বেয়া পায়, ইয়াত থাকি ভাল পায়। সেইকাৰণে ইয়াতে থাকেহি, আৰু সেইটোক লৈ আমাৰ গোটেই ঘৰখনৰে চিন্তা হৈ আছে। তাই সংসাৰখন যদি ভাগি যায় কি হ'ব? কিন্তু তাই বুজিয়ে নাপায়। কিবা কাজিয়া কৰি আহিছেনে এনেই আহিছে? শাহুৱেকক সুধি আহিছেনে? সুধি অহা নাই, কিবা অকণমান লাগিয়ে আহিছে। সেইটোনো আৰু আজিৰ কথা নে? তাই যোৱা দিন ধৰি তেনেকুৱাই দেখোন। এইবাৰ আৰু তালৈ নাযাওঁ বুলিয়ে কৈছে। আচল কথাটো কিনো, তাই কেলে তাত থাকি বেয়া পায়? বৌ, এইবোৰ কথা আকৌ মই ইয়াত কৈ থকা সিহঁতৰ কাণত যাতে নপৰে। সিহঁতে আকৌ কেনেবাকৈ শুনিলে তিলটোকে তালটো কৰি মুখ ধৰিব। তই একেবাৰে চিন্তা নকৰিবি, মইতো তাইক এনেও নামাতো। তাইকনো এইবোৰ কথা কোনে ক'বগৈ? মানে আচল কথানো কি আৰু, নিজৰজনী গাতে যেতিয়া দুখ থাকে, লোককনো কি ধৰিম আৰু। তাৰমানে কি ক'ব খুজিছ? কিনো ক'ম আৰু বৌ, তাই বহুত আজাদিত থাকে বুজিছেনে? কাম এখনো কৰিব নিবিচাৰে। এখন ঘৰৰ বোৱাৰী হৈ ঘৰখনত যদি কাম এখন নকৰে কোনে ভাল পাব কওকচোন? ইপিনে আকৌ আজাদিটো কি চাবা, গৰম গৰম বস্তুহে খায়, আৰু কাপোৰ কানি লাখ বিলাসৰ কথা নকবাই। প্ৰতি মাহতে নতুন নতুন কাপোৰ লাগে, মেকআপ লাগে, কোনে ইমান দিব বাৰু? আৰু এইখন ঘৰত থাকিলে তাই ককায়েকৰ লগত লাগি যুঁজি, মাকৰ লগত লাগি যুঁজি নিজৰ চখবোৰ পূৰা কৰে। কিন্তু সেইখন ঘৰত নোৱাৰে নহয়, সেইখন তাই শহুৱেকৰ ঘৰহে। সেইখন ঘৰত তাইৰ কথা কোনে শুনিব? শাহুৱেকে যদি এষাৰ কয় তাই ওলোটাই 10 কয়। এইখন ঘৰত সকলোৱে সহ্য কৰিব, সেইখন ঘৰত কোনে সহ্য কৰিব বাৰু সেইবোৰ কথা? আৰু গিয়েকক গিয়েক বুলি নাভাবেই। আৰু জোঁৱাইটো কথা নকবাই বৌ, ইমান ভাল মানুহ এজন পাইছে, তথাপিও তাই মূল্য বুজি নাপায়। শাহুৱেকৰ কথা বাৰু বাদ দিছোঁ, কিন্তু গিয়েকৰ কথাটো অলপ শুনিব লাগে। গিয়েককটো অকণমান মানুহ বুলি ভাবিব লাগে। মাকে তাইক কি কয় সেইবোৰ নুবুজায় নেকি? সেইবোৰ যে বেয়া কথা,
শহুৱেকৰ ঘৰত এনেকুৱা নকৰে। এজনী বোৱাৰীৰ দায়িত্ব কি সেইবোৰ কি মাকে বুজাব নোৱাৰে? মাৰ কথা নক'ব আৰু বৌ, মায়ে বুজাই বুজাই ভাগৰি পৰিছে। বেচেৰীজনী এতিয়া কান্দি কান্দিয়ে থাকে, অকলে অকলে বিচনাতে বহি বহি কান্দি থাকে। কি কৰিব, মাকৰ কথা নুশুনেই। মাকৰ ভয়ত জীৱ নাই, জীয়েকৰ সংসাৰখন ভাগি যাব বুলি। আৰু জীয়েকৰ সেইবোৰ ধান্দাই নাই। মাজনীলৈহে বেয়া লাগে, কিন্তু তাইলৈ অকণো বেয়া নালাগে। কেতিয়াবা কেতিয়াবা ইমান খং উঠে, একদম উলিয়াই খেদাই দিব মন যায় ঘৰৰ পৰা। কিন্তু উপায় নাই, কি কৰিম। আমাৰ গোটেই ঘৰখন তাইৰ চিন্তাতে শেষ হৈ গৈছে। তাই আকৌ ককায়েকৰ চকু পানীও দেখা নাপায়, মাকৰ চকু পানীও দেখা নাপায়। তাই কেৱল আজাদী কৰিব লাগে। ভগৱানেহে জানে তাই কি গতি হয়। সঁচাকৈ দেই, আজিকালি ছোৱালীবোৰ বৰ আচৰিত। আমাৰ দিনত শাহুৱে যদি আমাক 10 খাৰ কৈছিল, জোৰ কৰিলেহে এষাৰ ওলাইছিল মুখৰ মাত। আৰু আজিকালি বোৱাৰীকেহে 10 খাৰ শুনায়। আপুনিয়ে কওকচোন বৌ, আপুনিও এখন ঘৰ চলাই খাই আছে, ময়ো এখন ঘৰ চলাই খাই আছো। মই জানো মোৰ ঘৰখনৰ কথা কেতিয়াবা কৈছো আপোনাৰ আগত, কিন্তু তাই সেইবোৰ নাই। তাই শহুৱেকৰ ঘৰখনৰ কথা সকলোৰে আগতে বেয়াকৈ কৈ ফুৰে। তাই তেনেকুৱাহে নেকি? এখন ঘৰ চলাবলৈ হ'লে কিছুমান এৰা ধৰা কৰিবই লাগিব। কিছুমান আমি এৰি দিম, কিছুমান সিহঁতে এৰি দিব, তেতিয়াহে ঘৰখন চলিব। সকলো মানুহ পাৰফেক্ট নহয় নহয়, কিছুমান কমি আমাৰ গাতো আছে। সেইবোৰ বুজি পাব লাগিব আকৌ। সেইটো কথাকেতো তাই বুজি নাপায়। তাইতো কেতিয়াও হাৰ নামানে, ওলোটাকৈ তাইৰ তলত তাই গিয়েকক আৰু শহুৱেক শাহুৱেকক ৰাখিব বিচাৰে। তেনেকৈ কেনেকৈ হ'ব? কৈ কৈ ভাগৰি পৰিছে আৰু মাকজনী। তাই বুজিবলৈ চেষ্টা নকৰে। শেষত গৈ মাকে সকলো ভগৱানৰ ওপৰতে দিছে আৰু ভগৱানে যি কয় তাকেই হ'ব। বাৰু পপী, মোৰ হাতত এটা ধুনীয়া বুদ্ধি আছে। তই এইটো বুদ্ধি এবাৰ ট্ৰাই কৰি চাওঁ নেকি? কিজানি তোৰ ননন্দিয়ে ঘৰখন ৰখিয়ে যায়। হয় নেকি? তাই যদি ভালৰ কাৰণে হয়, তেতিয়াহ'লে এবাৰ ট্ৰাই কৰি চাব পাৰোঁ। কওকচোন, মই কি কৰিব লাগিব? ননন্দজনীৰ সংসাৰখন নাভাগক, মইতো সেইটোৱে বিচাৰোঁ। আগতে কৰিছাচোন, কি ঠিক তোৰ ননন্দিয়ে সকলোখিনি কিজানি ঠিকেই হৈ যায়। কিন্তু এটা কথা, মই যিটো কৰিবলৈ ক'ম সেই সকলোবোৰ কথা আগতীয়াকৈ তই তোৰ শাহুৱেৰ লগত আৰু হাজবেণ্ডৰ লগত পাতি ল'বি। তাইৰ ঘৰখন ঠিক কৰিবলৈ যাওঁতে আকৌ তোৰ সংসাৰখন ভাগিলে ডাঙৰ কথা হ'ব। হ'ব দিয়ক বৌ, মই বাৰু তেওঁলোকক সুধিয়ে ল'ম। মইতো তাইৰ সংসাৰখন ঠিক হোৱাটোৱে বিচাৰোঁ, আৰু তেওঁলোকেও বিচাৰে। সেইটো যদি হয়, তেওঁলোকেনো মোক কিয় বাধা দিব? ধুনীয়াকৈ তাই নিজৰ ঘৰখনলৈ গুচি যাওক, নিজৰ সংসাৰখন চলাওকগৈ, নিজৰ ঘৰখন ধৰকগৈ। সকলোৱে সেইটোৱে বিচাৰে, আৰু যদি সেইটোৱে হয় তেতিয়াহ'লে কোনো মানা নকৰে, সকলোৱে কৰিবলৈ ক'ব। আপুনি মুঠতে মোক বুদ্ধিটো কওক। কম কম, আগতীয়াকৈ দুইজনী চাহ একাপ খাই লওঁ, তাৰপাছত মই ধুনীয়াকৈ বুদ্ধিটো শিকাই দিম, আৰু সেইটো কৰিলে সকলো ঠিক হৈ যাব। মই আকৌ বেছি দেৰি কৰিব নোৱাৰিম নহয়, আকৌ ঘৰত কিবা কথাই শুনাব। সেই ভয়টো আঁতৰ কৰিব লাগিব, দম দেখাব লাগিব, তেতিয়াহে চলিব। দিয়া, মোৰ কথাটো শুনা তেনেহ'লে। বৌ, বৌ, তুমি ইয়াত এনেকৈ বহি আছা, আৰু মোৰ যে ভোক লাগিছে। তুমি মোক কিয় ভাত খাবলৈ মাতা নাই? ব'লা মোক ভাত দিয়া গৈ ব'লা, বহুত ভোক লাগিছে। আজি মোক মায়েও ভাত খাবলৈ নামাতিলে, আৰু মায়েও খাই দিলে, তুমিও খাই দিলা। মোক আজি কোনেও ভাত খাবলৈ কিয় নামাতিলা বাৰু? ব'লা, এতিয়া আৰু মই ৰৈ থাকিব নোৱাৰোঁ, বহুত ভোক লাগিছে। ব'লা মোক ভাত দিয়াগৈ। চৰুতে ভাত আছে, প্ৰেছাৰ কুকাৰতে দাইল আছে, আৰু চব্জিও আছে। নিজে বাঢ়ি লৈ খাই লোৱাগৈ যোৱা। কি? সেইবোৰ ঠাণ্ডাবোৰ মই খাম? বৌ, তুমি দেখোন ভালকৈ জানা মই ঠাণ্ডা বস্তু খাই একেবাৰে বেয়া পাওঁ। এতিয়া আকৌ ঠাণ্ডা ভাত দালি খাম? মই গৰমে গৰমে ভাত খাম বৌ। ব'লা, ফটাফট মোৰ দালিখিনি গৰম কৰি দিয়াগৈ, মোৰ বহুত ভোক লাগিছে। আহা, জল্দি আহা। ভণ্টি, ভাত পানী খোৱা সকলোৱে এটা সময় থাকে। মই 24 ঘণ্টাই পাকঘৰটোত সোমাই থাকিবলৈ নোৱাৰোঁ নহয়। আৰু যদি ইমানেই গৰমে গৰমে খোৱাই চখ আছে, তেনেহ'লে মই ভাত পানী বনাই কৈ বাঢ়ি দিওঁতেই খাবগৈ লাগে। ৰুমত বিচনাত পৰি পৰি মোবাইল চাই থকাৰ প্ৰয়োজন নাই নহয়। আৰু যদি তেনেকুৱাই হয়, এতিয়া যি আছে তাকেই খোৱাগৈ, মোক দিগদাৰ কৰি নাথাকিবা। সকলোবোৰ কাম কৰি কৰি এতিয়া মই ৰেষ্ট ল'বলৈ আহিছোঁ। এতিয়া মোক দিগদাৰ নকৰিবা, ৰেষ্ট ল'বলৈ দিয়া। হা বৌ, তোমাৰ ইমান সাহ হ'লনে? তুমি মোক এনেকৈ কথা কৈছা? ৰ'বা, মই এতিয়াই মাৰ আগত কৈ আছোঁ, আৰু দাদা আগতো ক'ম। যোৱা যোৱা, যাৰ আগত ক'বলৈ মন আছে কোৱাগৈ। মই কাৰো কাৰণে ভয় নকৰোঁ। মই নিজৰ কাম নকৰাকৈ থকা নাই নহয়। মই মাৰ কামো কৰি দিছোঁ, এওঁৰ কামো কৰি দিছোঁ। তোমাৰ কাম যদি কৰি ল'ব লাগে নিজে নিজে কৰি ল'বা। তোমাৰ হাত ভৰি নোহোৱা হৈ যোৱা নাই নহয়। নিজৰ কাম নিজে নিজে কৰি ল'বা। মই কাৰো কাম কৰি দিবলৈ নোৱাৰোঁ।